কলাৰ ধৰিছে চুলাৰ ধৰিছে আপুনি কি পদত আছে? মই আছো অতি বয় হিচাপে কাম কৰি আছো, কেজুৱেলি কাম কৰি আছো। মই মোকো তেনেকুৱা দুবাৰ বেয়া ব্যৱহাৰ কৰিছে। শনিবাৰেও মই কোনো কথা নাই, খালি মানে অকণমান কিবা এটা ভুল দেখা পালে, ভুল মানে তেনেকুৱা ভুল নাই, যাক ধৰিব লাগে তাক নধৰে, আহি পেলাই মোক ধৰিছেহি। আহি পেলাই মোক বেয়া বেয়া মানে মিছ লেংগুৱেজ কৰিছে, এইবিলাক গাত টাচ কৰিছে, মানে মোক আই কাৰ্ড টান মাৰি দিছিলে। সেই মুহূৰ্তত ৰাতুল বৰা বুলি পেলাই ল'ৰাজনো আছে, এই আমাৰ ইয়াৰ ষ্টাফ হয়, তেওঁ প্ৰেজেণ্টত আছে ড্ৰেছিং ৰুমত। বেয়া ব্যৱহাৰ কৰিছে। যোৱা শনিবাৰে মোক ঠিক তেনেকৈ তৰালি গগৈ বুলি কয়, তেখেতৰ ককায়েক নে কি হয়, ড্ৰেছিং কৰিব আহিছিলে, মই নাজানো। ড্ৰেছিং কৰিবলৈ আহি পেলাই মোক আহি পেলাই ধমকি দিছেহি, মই নাজানো। তেওঁক পঠাই দিছে ড্ৰেছিং কৰিব লাগে, কিন্তু ডক্টৰ মুকুট বৰা ছাৰে তেওঁ পঠাই দিছে ড্ৰেছিং কৰিব লাগে বুলি। মোক আহি সেইটো কথা কোৱা নাই, তেওঁলোকে এক্স ৰে কৰিম বুলি কৈছিলে। আহি পেলাই এক্স ৰে কথা পাতিছিলে, এক্স ৰে ল'ৰাজনৰ লগত পাতিছে। পাতি পেলাই তেওঁলোকে ভিতৰলৈ এক্স ৰে ল'ৰাজনে ক'লে টিকেট লাগে বুলি কোৱাৰ কাৰণে তেওঁ ভিতৰলৈ গ'ল। তাৰপৰা ছাৰ আহিছে ভিতৰৰ পৰা, অফিচৰ পৰা আহি পেলাই মোক পালে ড্ৰেছিং ৰুমত, পাই পেলাই কৈছে হেৰি পেচেণ্টটো ক'ত গ'ল, ড্ৰেছিং কৰিলি নে? বোলে নাই মই গম নাপাওঁ ছাৰ, কোনটো পেচেণ্ট মই গম পোৱা নাই। মই সেই বুলি ক'লোঁ, লগতে মোক বেয়া গালি পাৰিছে। পাই পেলাই পেচেণ্টৰ ওচৰলৈ গ'লগৈ, ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ গ'ল। তাত ডক্টৰ লামা বাইদেউ আছিলে, পেচেণ্ট চাই আছিলে, আৰু বিভিন্ন মানুহ আছে, এটেণ্ডেণ্ট আছে, পেচেণ্ট আছে। তেওঁলোকৰ আগতে মোক বেয়া ব্যৱহাৰ কৰিছে, চৰিয়াম বুলি কৈছে। মই এনেকুৱা ইনচাৰ্জ মোক নালাগে, মই এনেকুৱা মোৰ দেউতা মা ঢুকাল, আজিলৈকে মোক এনেকুৱা বেয়া ব্যৱহাৰ কৰি পোৱা নাই, গতিকে মোক নালাগে এনেকুৱা। নাবালিকাক বেয়া ব্যৱহাৰ কৰিছে। হয়, কি হৈছিল ঘটনাটো সেইটো মই বিশেষ মই ইমান নাজানো। সেইখিনিয়ে আশীৰ্বাদ মানে তেওঁ যে আছে, সেইখিনি মই ক'ব নোৱাৰিম এতিয়া। ভয় দেখাই মানে কি, জইণ্ট ডিৰেক্টৰ আৰু ডি চি ছাৰৰ পকেটত আছে বুলি কয় তেওঁ। মই চব কৰিব পাৰোঁ, তহঁতে কি কৰিবি, তেওঁ কয় বোলে। হয়, পকেটত আছে বুলি কয়। আৰু প্লাছ আমাৰ এই যে গাইনী ডক্টৰ হিৰেণ দাস ছাৰক যিখিনিয়ে মানুহে ছাপোৰ্ট কৰে, তেওঁলোকে ইয়াৰ পৰা খেদিম বুলি কৈছে, কোৱাৰ্টাৰ খালী কৰিব কৈছে এসপ্তাহৰ ভিতৰত, আৰু নহ'লে পুলিচ দি খেদিম বুলি কৈছে। ইমানখিনি মই ইমানখিনি ক'ব বিচাৰোঁ। আৰু মই এনেকুৱা ইনচাৰ্জ মোক নালাগে, দৰকাৰ নাই। এনেকৈ মানে আমি ক'বলৈ, আপোনালোকৰ আগত ক'বলৈ মানে লাজ লাগে। আচলতে আমাৰ ইয়াত 18 বছৰ হ'ল চাকৰি কৰা ন, আমিতো কোনোদিন কৰ্মত গাফিলতি কৰা নাই। মানে 24/7 আৱাৰ্ছ আমি ছাৰ্ভিচ দিওঁ, তথাপিতো ক'ৰবাত অকণ ধূলি লাগি থাকিলে আমাক গালি পাৰিব, এনেকুৱা আৰু ইমান লেতেৰা ৱৰ্ড কয়, মানে সেইখিনি আমি আপোনাক ক'বলৈ ভাষা নাই। বৰা ছাৰে কৰে, মুকুট বৰা ছাৰে কৰে। তেওঁ কি পদত আছে? ডেপুটি ছুপাৰিনটেণ্ডেণ্ট পদত আছে। ইমানখিনি কৰি আছে, আমিতো শুনি আছো বিভিন্ন অভিযোগ, বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে অভিযোগ দেখা গৈছে। তেওঁ আচলতে কাৰ সাহসত কৰি আছে, আপোনালোকে কি বুলি ভাবে? আপোনালোকক তেনেকুৱা কিবা কয় নেকি? মানে ডি চি তেওঁৰ হাতৰ মুঠিত, জইণ্ট ডিৰেক্টৰ ছাৰ হাতৰ মুঠিত, ডি চি ছাৰ হাতৰ মুঠিত, তেনেকুৱা আৰু কথা। আমাক সেইবোৰ চাকৰি খাই পেলাব পাৰো, আপোনালোকৰ চাকৰি খাম বুলি ভাবুকি দিয়ে। যি কিবা এটা হ'লে তহঁতক ট্ৰেন্সফাৰ দি দিম, গম পোৱা নাই, কটাৰ খালী কৰাই দিম, মানে এনেকুৱা ভাবুকি।